হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আমি যেহেতু ক্লাছ 10 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.2 টো ডিসকাস কৰি আছিলো আগৰ ভিডিওত আমি কুৱেশ্যন নাম্বাৰ 1 and 2 কৰিলো আজি আমি 3 নম্বৰ কুৱেশ্যনটো কৰিম আহাচোন আমি কৰিছাম 3 নম্বৰ কুৱেশ্যনটো কি দিছে 3 নম্বৰ কুৱেশ্যনটো কি দিছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিয়াব দিছে একেই হয় ইয়াত কি হয় আগতে আমি দুটা সংখ্যাৰ কি উলাইছিলো লসাগু আৰু গসাগু উলাইছিলো হয় নাই ইয়াত তিনিটা সংখ্যা দিছে একেই আমি আৰু বেলেগ একো কৰিব নালাগে আমি জাস্ট কি উলিয়াব লাগিব লসাগু আৰু গসাগু উলিয়াব লাগিব বুজি পাছানে প্ৰথম আমি মৌলিক উৎপাদীকৰণ কৰিম 12 ৰ মৌলিক উৎপাদক যদি কৰো কিমান হ'ব 2 6 গুণ 12 2 3 গুণ 6 12 উৎপাদক কিটা কি পালো 2 into 2 into 3 আৰু 15 উৎপাদক উলিয়াও এতিয়া 15 2 এ যাব জানো না যায় 3 এ যাব 3 5 গুণ 15 15 উৎপাদক কি হ'ব 3 into 5 আৰু 21 ৰ 3 7 গুণ 21 21 3 into 7 এগিটা কি হ'ব এই সংখ্যাগিটা কি পালো আমি উৎপাদক পালো এতিয়া আমাৰ কি উলিয়াব লাগে গসাগু আৰু লসাগু আমি প্ৰথমে গসাগু উলিয়াই লৈছো গসাগু গসাগু কি হ'ব গসাগু মানে কি আছিল গোটে তিনিটাতে কোনটো সংখ্যা মিল আছে ইয়াত হাইয়েস্ট কমন ফ্যাক্টৰ মানে কোনটো মিল আছে ইয়াত এই গোটে তিনিটা সংখ্যাতে কিটো আছে 3 টো আছে অনলি 3 টো আছে হয় না গতিকে কি হ'ব ইয়াৰ গসাগু 3 হ'ব তাৰপিছত আমি কি উলিয়াম লসাগু লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কি আহিব আমাৰ 2 into 2 স্কয়াৰ ইয়াত 2 দুটা আছে হয় নাই আৰু এই গুটেকেটাতে কি মিল আছে যেটো কমন থাকে হেতু আমি এটাই লম বুজি পাছানে তিনিটো গুটেকেটাতে কি আছে কমন আছে 3 আহিলে into 5 into কিমান হ'ব 7 2 দুগুণ কিমান হ'ব 4 3 5 গুণ 15 2 দুগুণ 4 3 5 গুণ 15 এটো কৈ দিছো into 7 4 15 কিমান হ'ব 4 15 60 into 7 7 গুণ 42 এতিয়া লসাগু কিমান পালো 420 এতিয়া আমি প্ৰথমটো কি পালো গসাগু কিমান পালো 3 আৰু লসাগু কিমান পালো 420 বুজি পালানে এতিয়া আমি 2 নম্বৰ কোৱেশ্যনটো কৰো আহা আমি প্ৰথম মৌলিক উৎপাদক উলিয়াম 17 টো এতিয়া সো ইয়াৰ মৌলিক উৎপাদক বুলি গলে এটো আমি একো কৰাৰ প্ৰয়োজন নাই কাৰণ গুটে কিটা কি হয় 17 23 আৰু 29 এই গুটে সংখ্যা কিটা কি হয় মৌলিক সংখ্যা হয় যেহেতু মৌলিক সংখ্যা হয় গতিকে হিয়তৰ উৎপাদকটো কি থাকিব 1 into 17 23 কি হ'ব 1 into কিমান হ'ব 23 and 29 আছে এটো কিমান হ'ব 1 into 29 মানে কি হয় মৌলিক সংখ্যাৰ উৎপাদকটো কি হ'ব গুটেকিটাতে কোনটো কমন থাকিব 1 টো হয় না এতিয়া গসাগু কি হ'ব গসাগু কিমান হ'ব 1 হ'ব আৰু লসাগু উলিয়াম এতিয়া লসাগু 1 টো লিখিব পৰা নে লিখিব পৰা 1 into 17 into 23 into কিমান হ'ব 29 এইকিটা কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব পূৰণ কৰাচোন তোমালোকে কিমান পাবা এতিয়া আমি সংখ্যাকিটা পূৰণ কৰি চাও আহা প্ৰথমে 17 আৰু 23 এইকিটা পূৰণ কৰি চাও 7 3 গুণ 21 3 গুণ 3 7 দুগুণ 14 3 গুণ 3 7 দুগুণ 14 17 18 19 only 2 গুণ 2 3 391 and 29 আমি মাল্টিপ্লাই কৰিম ইয়াৰ লগত 9 9 গুণ 81 3 9 গুণ 27 27 যদি হয় কিমান হৈ যাবে ফলে 35 2 গুণ 2 9 দুগুণ 18 3 দুগুণ 6 7 9 3 3 1 11 হয় না এতিয়া আমাৰ আনসাৰটো কিমান হ'ব
11339 এইটো কি হৈ যাব আমাৰ লসাগু বুজি পালানে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা কি আছে 8 9 আৰু 25 আমি প্ৰথমে কি কৰিম মৌলিক উৎপাদক উলিয়াম 8 প্ৰথমে কেইবা যাব দুবাৰ 2 4 গুণ 8 আৰু 2 2 গুণ 4 হয়নে আৰু 9 9 ৰ মৌলিক উৎপাদক উলিয়াম 3 3 গুণ 9 আৰু 25 ৰ কি হ'ব 5 5 গুণ 25 হয়নে এতিয়া কি হ'ব 8 ৰ উৎপাদক কি পালো 2 কিউব আৰু 9 ৰ কিমান পালো 3 স্কয়াৰ আৰু 25 ৰ কিমান পালো 5 স্কয়াৰ এতিয়া চোৱা এই গুটে সংখ্যা কিটাতে আমি 1 2 আমি ইয়াত কিবা কমন পাইছো জানো একো কমন পোৱা নাই গটেকে হিয়তৰ গখাগটো কি হ'ব গখা ও গটেকে হিয়তৰ সাধাৰণ উৎপাদকটো গটেকে যেহেতু আমি হিয়তৰ এই গুটে সংখ্যা কিটাতে এই উৎপাদক কিটাতে কোনো ধৰণৰ মিল নাই হয় নাই গটেকে হিয়তৰ গখাগটো কিমান হ'ব 1 আৰু এতিয়া লখাগটো কিমান হ'ব লখাগু আমি গটেকেটা পূৰণ কৰি চাও কিমান আছে 2 কিউব 3 স্কয়াৰ ইনটু 5 স্কয়াৰ 2 কিউব যদি কৰো 2 যদি 3টা পূৰণ কৰো কিমান হ'ব 8 আৰু 3 যদি দুটা পূৰণ কৰো কিমান হ'ব 3 3 গুণ 9 আৰু 5 যদি কেটা পূৰণ কৰিম দুটা পূৰণ কৰিলে কিমান হ'ব 25 এতিয়া এই দুটা পূৰণ কৰি চাও 8 9 গুণ 72 ইনটু 25 এগিৰা পূৰণ কৰি চাও এটা কিমান আহিব 72 ইনটু 5 5 2 গুণ 10 1 কৰিলে 7 5 গুণ 35 36 2 2 গুণ 4 8 2 গুণ 14 0 0 8 1 8 0 0 এটাকে আমি লখাগটো কিমান পালো 1800 আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহা চাৰি নম্বৰ কোৱেশ্চনটো কি দিছে দিয়া আছে গখাগু ইয়াত মানে 306 আৰু 657 মানে কি হয় এ আমাক একিটা সংখ্যা কিটা দিয়া আছে গম পাইছানে গখাগু ইকুৱেল টু কিমান দিয়া আছে 9 দিয়া আছে লখাগু 306 আৰু 657 মানে হিয়তৰ কি উলিয়াব লাগে আমাৰ লখাগুটো উলিয়াব লাগে এতিয়া চোৱা দিয়া আছে গখাগু ইকুৱেল টু কিমান আছে গখাগু 306 657 ইকুৱেল টু কিমান আছে 9 আমাক কি উলিয়াব লাগে লখাগু Three 657 equal to question mark হয় না এতিয়া আমি জানো যে আমি এটা ফর্মুলা জানো যে লখাগু পূৰণ লখাগু 306 657 into গখাগু 306 657 equal to কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে ইয়াত 306 into 657 বুজি পাইছা না এতিয়া চোৱা আমি যেহেতু গখাগুটো কিমান পাইছিলো 9 এতিয়া লখাগু into গখাগুটো কিমান দি আছিল 9 equal to সংখ্যা দুটা পূৰণফল 306 into 657
এতিয়া চোৱা লসাগুটো যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে কি কৰিম লসাগু এটো যদি ইয়াত পূৰণ হৈ আছে ইফালে গলে মানে কি হ'ব এটো হৰণ হৈ যাব 306 into 657 by 9 আমি এই 306 ক 9 এ কাটিব পাৰিম নেকি কৰি চাওঁচোন 306 9 এর 3 9 27 কেনবা লিখলে 6 4 9 36 9 কেবা যাব 34 বার এতিয়া ইকুয়াল টু কিমান আছে 34 into 657 34 into 657 এগিরা কি কৰিব লাগিব আমি পূৰণ কৰিম আহা পূৰণ কৰি চাও 657 into 34 हाथ 4 गुण 28 4 5 गुण 20 22 6 4 जा 24 26 3 7 गुण 21 3 5 गुण 15 16 17 और 6 3 गुण 18 19 8 3 3 3 9 কিমান আহিছে 1 3 3 3 8 এটোৱে কি হৈ যাব আমাৰ লসাগু বুজি পালা নে সাইনব কোৱেশ্চনটো কি দিছে দিয়া আছে গসাগু 306 657 equal to 9 আৰু লসাগু 306 আৰু 657 উলিওৱা এতিয়া আমাক গখা 306 আৰু 657 ৰ গখাগুটো আমাক দিয়া আছে এতিয়া আমাক কি উলিয়াব লাগে 306 আৰু 657 ৰ লখাগুটো উলিয়াব লাগে আহা আমি এতিয়া ম্যাথটো কৰো ক দিয়া আছে গখাগু 306 657 equal to কিমান দি আছে 9 আৰু কি উলিয়াব লাগে আমাক লসাগু 306 657 question mark হয় না আমি জানো যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটা পূৰণফল হয়নে নহয় আমি এই ফৰ্মুলাটো পাই আহিছো আমাক কি আছে গসাগুটো দি আছে লসাগু উলিয়াব লাগে আমি যেটো লসাগু গসাগুটো কিমান দি আছিল আমাক 9 ইকুৱেল টু সংখ্যা দুটা পূৰণফল সংখ্যা দুটা কি দি আছিল 306 and 657 এতিয়া এ হয় ইয়াত যেহেতু পূৰণ হৈছে আমি যদি 9 টো যদি ইফালে লৈ যাম তেতিয়া কি হৈ যাব হৰণ হৈ যাব লসাগু equal to 306 into 657 by 9 9 এৰে 306 ক কেবা যাব 34 বা যাব এতিয়া আমি এতিয়া লসাগু 34 আৰু 657 টো কি কৰিব লাগিব আমি পূৰণ কৰি মেলি যেটো আহিব হেতু আমাৰ কি হৈ যাব লসাগু হ'ব পূৰণ কৰি চাওঁচোন যে 657 34 4 7 গুণ 28 অকলিলে 2 4 5 গুণ 20 22 অকলিলে 2 6 4 গুণ 24 25 26 7 3 গুণ 21 অকলিলে 2 3 5 গুণ 15 16 17 6 3 গুণ 18 19 8 3 3 এত কিমান হ'ব এটো 12 আকৌ এটা উকলিলে 2 এটাকে আমাৰ আনসাৰটো কিমান হ'ব 22338 গটিকে নতৰ লসাগুটো কিমান হৈ যাব 22338 আশা কৰো 4 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কি দিছে
পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে বুলি কৈছে কোৱেশ্চনটো দেখি বহুত হাৰ্ড যেন লাগিছে হয় নাই কি হয় একেবাৰে সহজ কোৱেশ্চন হয় তোমালোকে জাস্ট এটা কথা মনত ৰাখিলে হৈ গল ইয়াত কি কৈছে 6 টু দি পাৱাৰ n মানে 6 ৰ যদি পাৱাৰ 6 ৰ যদি যিকোনো n মানে কি হয় পাৱাৰটো যদি নেচাৰেল নাম্বাৰ হয় তেতিয়া কি হয় আমাৰ ইয়াৰ অংকটো মানে যিকোনো পাৱাৰটো যদি নেচাৰেল নাম্বাৰ হয় তেতিয়া কি হ'ব বুলি কৈছে ইয়াৰ শেষৰ অংকটো 0 আহিব পাৰে নে বুলি সুধিছে বুজি পাইছানে মানে কি হয় 6 টু দি পাৱাৰ n আছে n মানে কি হয় নেচাৰেল নাম্বাৰ বেলেগ নেচাৰেল মানে স্বাভাৱিক সংখ্যা হয় না স্বাভাৱিক সংখ্যা মানে 6 ৰ পাৱাৰটো যেতিয়া স্বাভাৱিক সংখ্যা 1 2 3 4 5 এনেৰে বিভিন্ন যেতিয়া নেচাৰেল নাম্বাৰ থাকিব তেতিয়া আমাৰ যে শেষৰ অংকটো 0 আহিব পাৰে নে বুলি সুধিছে তেতিয়া যেতিয়া এনে ধৰণৰ তোমালোকৰ কোৱেশ্চন আহিব তেতিয়া এটা কথা মনত ৰাখিবা যে শেষৰ অংকটো শূন্য পাবলৈ হলে মানে আমাৰ উৎপাদক কি থাকিব লাগিব 2 আৰু 5 বুজি পাইছানে আমাৰ শেষৰ অংকটো শূন্য পাবলৈ হলে মানে আমাৰ উৎপাদক কি থাকিব লাগিব 2 আৰু 5 এতিয়া আমি 6 ৰ উৎপাদক কৰি চাও যদি আমি 6 ৰ উৎপাদক 2 আৰু 3 পাও তেতিয়া কি হ'ব 6 টু দি পাৱাৰ যদি n হয় তেতিয়া আমি শেষৰ অংকটো যদি শূন্য পাম যদি আমি 2 আৰু 5 উৎপাদক নেপাও 6 ৰ তেতিয়া কি হ'ব সংখ্যাটো শেষৰ অংকটো 0 নহব বুজি পাইছানে আমি এতিয়া 6 ৰ উৎপাদক উলিয়াই চাও 6 ৰ উৎপাদক কি হ'ব 6 ৰ মৌলিক উৎপাদক 2 3 গুণ 6 এতিয়া যেহেতু 6 ৰ পাৱাৰ n ৰ ইকুৱেল টু 2 ইনটু 3 টু দি পাৱাৰ n হয় না এতিয়া চোৱা যেহেতু এতিয়া আমাৰ শৰ্তটো কি আছিল আমাৰ যে শেষৰ শূন্যটো পাব কাৰণে মানে শৰ্তটো কি আছিল 2 ইনটু 5 মানে উৎপাদক 2 আৰু 5 থাকিব লাগিব ইয়াত 2 আছে কিন্তু 5 টো নাই গতিকে কি হ'ব আমি ইয়াৰ শেষৰ অংকটো কি পাব নোৱাৰো আমি শূন্য পাব নোৱাৰো বুজি পাইছানে এতিয়া আমি লিখিম এতিয়া আমি লিখিব লাগিব যে যেহেতু 6 ৰ উৎপাদকত 2 আছে কিন্তু 5 নাই এটাকে এতিয়া আমি লিখিব লাগিব যে এটাকে স্বাভাৱিক সংখ্যা n ৰ বাবে Six to the power n সংখ্যাটো 6 to the power n সংখ্যাটো 0 অংকৰে শেষ নহয় আশা কৰো অংকটো বুজি পালা কাৰণ কিয় এটো নহয় কাৰণ আমাৰ 0 অংকৰে শেষ নহয় কাৰণ আমাৰ উৎপাদকত কি লাগিব 2 আৰু 5 ইয়াত 2 টো আছে কিন্তু 5 টো নাই হেতু কাৰণে লিখিলো যেহেতু 6 ৰ উৎপাদক কি হয় 2 আছে কিন্তু 5 নাই এটাকে স্বাভাৱিক সংখ্যা n ৰ বাবে 6 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে 6 নম্বৰ কোৱেশ্চনটো কি দিছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা গৈছে এই সংখ্যা দুটা কিয়নো যৌগিক সংখ্যা হয় তাক ব্যাখ্যা কৰিব দিছে আমি আগতে পঢ়িছিলো যে যৌগিক সংখ্যাবিলাকক কি বুলি পাইছিলো মৌলিক সংখ্যাৰ উৎপাদক হিচাপে আমি প্ৰকাশ কৰিব পাৰো যেটো আৰু হেতু কি হয় উৎপাদক বিলাক অদ্বিতীয় হয় আমি কোনো বেলেগ সংখ্যাত আমি হেতু নেপাও বুজি পাইছানে যদি আমি এই সংখ্যা দুটাৰ উৎপাদক কিটা যদি মৌলিক সংখ্যা হয় তেতিয়া আমি গম পাম যে এটা কি হ'ব যৌগিক সংখ্যা হ'ব বুজি পাইছানে কাৰণ যৌগিক সংখ্যা আমি মৌলিক সংখ্যাৰ উৎপাদক হিচাপে ব্যাখ্যা কৰিব পাৰো বুজি পালা এতিয়া আমি এটো কৰি চাও 7 into 11 into 13 plus 13 আছে নাই এতিয়া আমি ইয়াত কি কমন লব পাৰো 13 লব পাৰো
13 যদি কমন লওঁ কি থাকিব তেতিয়া 7 into 11 ইয়াত 13 কমন হৈ গলে কিমান থাকিব প্লাস 1 13 হাত এটো হাত হাত গুণ 77 হাতৰ লগত যদি 11 পূৰণ হয় কিমান হ'ব 77 plus 1 13 into কিমান হ'ব 78 এতিয়া আমি 78 ক কি কৰিম মৌলিক উৎপাদক কৰিম 78 2 3 গুণ 6 2 9 গুণ 18 3 3 39 এতিয়া ইয়াৰ উৎপাদক কিটা কি পাইছো মৌলিক সংখ্যা পাইছো নাই গটিকে 13 into 2 into 3 into 13 এই সংখ্যা কিটা কি পাইছো গটে কিটা মৌলিক উৎপাদক পাইছো এতেকে এই সংখ্যাটো কি হ'ব এটা যৌগিক সংখ্যা হ'ব বুজি পাইছা এতিয়া আমি লিখিম যে যেহেতু 7 into 11 into 13 plus 13 সংখ্যাটোক মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পৰা যায় এতেকে কি হ'ব 7 into 11 into 13 plus 13 এটা কি সংখ্যা হ'ব যৌগিক সংখ্যা হ'ব বুজি পালানে এতিয়া আমি এটো দ্বিতীয়টো কৰি চাম আহা এটো তোমালোকে কৰি লোৱা আমাক আৰু এটা সংখ্যা কি দিছে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াত সোয়া আমি কি কমন লব পাৰো ইয়াত 5 টো কমন লব পাৰো হয় না 5 টো আছে দুইটাৰে 5 যদি কমন লও কিমান থাকিব 7 into 6 into 5 into 4 to 3 into 2 into 1 plus কি থাকিব 5 টো যদি কমন লয় কিমান থাকিব 1 আহি যাব হয় না এতিয়া 5 আহিলে 5 যদি পূৰণ কৰো এই সংখ্যা কিটা আমি এতিয়া পূৰণ কৰিব লাগিব 5 6 গুণ 42 4 5 গুণ 20 into 3 2 গুণ 6 plus 1 এতিয়া আমি একিটা যদি পূৰণ কৰো কিমান আহিব 2 2 গুণ 4 4 2 গুণ 8 আৰু 0 টা আহিব 6 plus 1 হয় না এটা 5 আৰু 840 এটো যদি পূৰণ কৰো কিমান আহিব 0 6 4 গুণ 24 সকলে 2 6 8 গুণ 48 5040 plus 1 এতিয়াটো কিমান পালো 5 into 5041 এতিয়া আমি 5041 টোক মৌলিক উৎপাদক কৰিব লাগিব 5041 টোক এক কিহে যাব 71 এক 71 বাৰ যাব গটিকে 71 আৰু 71 একিটা কি হয় মৌলিক সংখ্যা হয় না নহয় মৌলিক সংখ্যা হয় গটিকে 71 into 71 এই দুটা কি হয় মৌলিক সংখ্যা হয় গটিকে এইটা কি হ'ব এই সংখ্যাটো এটা যৌগিক সংখ্যা হ'ব বুজি পাইছা নে এতিয়া আমি লিখিব লাগিব যে যেহেতু 7 into 6 into 5 into এই সংখ্যাটো কি হয় মৌলিক সংখ্যাৰ উৎপাদক হিচাপে প্ৰকাশ কৰিব পৰা যায় এটাকে এই সংখ্যাটো কি হ'ব এটা যৌগিক সংখ্যা আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো